Hello friends, welcome to my channel Hemakanti Borua. আজি মই আপোনালোকৰ সন্মুখত এজনী 3 বছৰীয়া ছোৱালীৰ কাৰণে এটি ফ্ৰক গুঠি দেখুৱাম আৰু এই ফ্ৰকটো গুঠিবলৈ মই 4 প্লাই উল লৈছো আৰু এয়া কুৰ্চা এটা লৈছো আৰু আপোনালোকে নিজৰ পছন্দমতে উল ল'ব পাৰে। মই 4 প্লাই উল লৈছো আৰু এয়া ফ্ৰকটোৰ তলৰ পাৰ্টটো প্ৰথম বনাবলৈ হলে ফ্ৰকটো আহল বহল ভাবে মই বনাম যেহেতু সেইভাবে এনে ধৰণে চেণ্ডাল 94 সেন্টিমিটাৰলৈকে মই বনাই লম। 94 সেন্টিমিটাৰলৈকে বনাই ললে ফ্ৰকটো দেখিবলৈ ভাল লগা হ'ব আৰু আহল বহল হ'ব। ইয়া 94 সেন্টিমিটাৰ ইমানলৈকে লৈ লম। এতিয়া মই চেণ্ডাল ইমানমান জোখমতে বনাই যাম আৰু যিকোনো উলৰ কাম যেনে শল বা ফ্ৰক এনে ধৰণৰ বস্তুসমূহ বনাবলৈ হলে আমি প্ৰথম এডাল চেনৰে সহায় লোৱা হয় আৰু এই চেনডালেৰে প্ৰথম ষ্টাৰ্ট যেটো মানে ষ্টাৰ্ট কৰা হয় এই ষ্টাৰ্টটো এনে ধৰণে কৰা হয়। আজি মই যেটো ফ্ৰক গুঠি দেখুৱাম এই ফ্ৰকটো অকল যিসকলে উলৰ কাম কৰিম বুলি ভাবে কিন্তু কৰিব ভালদৰে নাজানে বা তেওঁলোকে শিকিবলৈ আগ্ৰহ কৰে তেওঁলোকৰ বাবে আনিছো আৰু অতি সিম্পল ভাবে আনিছো। ইয়াত কোনো ধৰণৰ বেলেগ ধৰণৰ ডিজাইনৰ নাই, অকল মাত্ৰ কুৰ্চাটো এবাৰ ফাকে ক্ৰছ কৰি যাম কোনো ধৰণৰ চেন নিদিয়াকৈ আৰু আপোনালোকক তেনে ধৰণে মই গুঠি দেখুৱাম। এনে ধৰণে চেনডাল যেতিয়ালৈকে 94 সেন্টিমিটাৰ নহয় তেতিয়ালৈকে মই গুঠি যাম। চেনডাল এয়া 94 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ হ'ল। এতিয়া নেক্সট ষ্টেপটো আৰম্ভ কৰিম। ইয়া চেনডালৰ মোৰ মানে শেষ কৰিলো গুঠি আৰু ফ্ৰকটো ইয়া ইমানমান বহল হ'ব আৰু ইয়াৰ পৰা এতিয়া বহল কৰি গুঠি যাম। এনে ধৰণে ফাকে কুৰ্চাটো চেন নিদিয়াকৈ গুঠি যাম। চেন নিদো, চেন দিলে কি হ'ব মানে ফ্ৰিল টাইপৰ দেখাই যাব, গুঠিবলৈ নোৱাৰি। সেইকাৰণে এয়া চেন নিদিয়াকৈ ফাকে প্ৰত্যেকডাল চেনতে এনেকৈ কুৰ্চাটো ক্ৰছ কৰি গৈছো। ইয়া এনেধৰণে কুৰ্চাটো ক্ৰছ কৰি গৈছো আৰু পিছৰবাৰ তেনেধৰণে ফাকে কুৰ্চাটো ক্ৰছ কৰি যাম আৰু এনেধৰণে গোটেই ফ্ৰকটোৰ কামটো কৰা হ'ব। এতিয়া কুৰ্চাৰ সহায়ত কাপোৰত যেনে ধৰণে ভাঁজ দিওঁ তেনেধৰণে জাপি এনেধৰণে ফ্ৰক এটাত যেনেধৰণে আমাৰ ভাঁজ দিয়া হয় তেনেধৰণে মই কুৰ্চাৰ সহায়ত এনেধৰণে জাপি কুৰ্চাটো ক্ৰছ কৰি গৈছো আৰু গোটেই ফ্ৰকটোৱে এনেধৰণে বনোৱা হ'ব। কোনো ধৰণৰ চেন ইউজ নকৰোঁ। ইয়াৰ ওপৰৰ অংশটো চেন দি তলৰ অংশটো যেনেধৰণে বনাইছিলোঁ চেনৰ প্ৰতিটো চেনতে সোমাই কুৰ্চাটো ক্ৰছ কৰাই চেন নিদিয়াকৈ তেনেধৰণে ওপৰৰ অংশটো যেনেধৰণে আমি কাপোৰৰ ফ্ৰক এটা চিলালে ওপৰৰ অংশটো বনাই লওঁ তেনেধৰণে ঊলৰ পৰা বনাই ল'ম। অতি সহজ বনাবলৈ আৰু কামটো কৰিবলৈ ইণ্টাৰেষ্টিং, বেছি সময় নালাগে কুৰ্চাৰ কাম। ইয়া এনেধৰণে গোটেই ফ্ৰকটো মই ক্ৰছ কৰি ফাকে ক্ৰছ কৰি চেন নিদিয়াকৈ বনাই যাম। এতিয়া ফ্ৰকটোৰ এয়া ডিঙি বনোৱা হ'ব। ডিঙি বনাবৰ কাৰণে আমি যেনেকৈ ব্লাউজৰ এনেকুৱা কান্ধৰ চিষ্টেম ৰখা হয় দুইফালে কান্ধৰ চিষ্টেম ৰাখিম আৰু ঊলৰ কাম যিহেতু মাজৰখিনি আমি কাটি দিব নোৱাৰিম সেইকাৰণে এইখিনি বঢ়াই যাম দুইফালে, ইফালেও বঢ়াই যাম, বঢ়াই গ'লে মাজৰখিনি ডিপ হ'ব আৰু সেয়ে ডিঙি হ'ব। এতিয়া মই দেখুৱাই আছোঁ কেনেধৰণে বঢ়াই যাম। এয়া দেখিছেনে, এয়া কান্ধৰ কাৰণে কৰিছোঁ, এয়া হাত, এইটো হাত হ'ব, এইখিনি কাণ।
মই এইটো ফ্ৰকটো চিম্পুল ডিজাইনত বনাইছোঁ। কিছুমান মানুহে ঊলৰ ফ্ৰক বনাব নাজানো বুলি কয় বাবে ভাবিলোঁ কি ভিডিঅ' এটা কৰি দেখুৱাই দিওঁ, শিকাই দিওঁ। আৰু ফ্ৰকটো ঘৰৰ কাৰণে বনোৱা হ'ল, সেইবাবে আপোনালোকক মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হাতটো, কাণখন, ডিঙি এইবিলাক। ফ্ৰকটোৰ ফ্ৰণ্ট ছাইড আৰু বেক ছাইড দুয়োটা এনেধৰণে মই ডিঙি বনাই ল'লোঁ। এতিয়া ঊলেৰে ব্লাউজত যেনেধৰণে চিলাই মাৰি দিওঁ, এইটো চিলাই মাৰি লওঁ। তাৰপিছত ইয়াতে মই হাতটো গুঠি যাম। এয়া দেখুৱাইছোঁ মই কেনেধৰণে চিলাই মাৰিম। কুৰ্চাৰে চিলাই মাৰিম, বেজি ইউজ নকৰোঁ। এনেধৰণে কুৰ্চাটো ফাকে ফাকে সোমাই দিম, দুই পাতাৰ সোমাই দি এনেধৰণে চিলাই মাৰি যাম। দুয়োটা ছাইড এনেধৰণে চিলাই ল'লোঁ। এইটো মই এতিয়া ঘূৰাই দেখুৱাম ভিতৰৰ ফালে কেনেধৰণে ধুনীয়াকৈ বেজিয়ে চিলাই কৰাৰ দৰে চিলাই কৰা হয়, তেনেধৰণে চিলাই কৰি দেখুৱালোঁ। আৰু এইটো এয়া ফ্ৰণ্ট ছাইডটো আৰু এইটো বেক ছাইড। এতিয়া মই হাতটো আৰম্ভ কৰিছোঁ। হাতটো এনেধৰণে ডাইৰেক্ট গুঠি যাব পাৰি। ইয়াৰ পৰা ফাকে ফাকে কুৰ্চাটো চেইন নিদিয়াকৈ ক্ৰছ কৰি গৈছোঁ। একে পদ্ধতিৰে ফ্ৰকটো যেনেধৰণে গাঁঠিলোঁ সেনেধৰণে মই গোটেই হাতটো কুৰ্চাটো এবাৰ মাত্ৰ ক্ৰছ কৰি চেইন নিদিয়াকৈ গুঠিম। আৰু হাতটো আমি যেনেধৰণে ফ্ৰক এটা কাপোৰেৰে চিলালে জইন দিওঁ, তেনেধৰণে মই ইয়াক কুৰ্চাৰে জইন দিছোঁ। হাতটো এনেধৰণে আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ হাতটো প্ৰথমতে ডাঙৰ হয়, ইয়াৰ কাষৰ তলৰ পৰা এনেধৰণে হাতটো প্ৰথম ডাঙৰ হ'ব, তাৰপিছত ক্ৰমান্বয়ে যিমানে বাঢ়ি গৈ সিমানে মই হাতটো সৰু কৰি গৈ থাকিব লাগিব। এইটো সকলোৱে জানে। এয়া চাওক, দেখুৱাই আছোঁ আপোনালোকক কেনেধৰণে গুঠিলোঁ। এতিয়া ফ্ৰকটোৰ তলৰ ফালে এয়া মই কুৰ্চাৰে ফ্ৰিল লগাই দিম, তেতিয়া আৰু ধুনীয়া দেখা হ'ব। প্ৰথমতে এনেধৰণে চেইন বনাই ল'ম, অকল চেইন, গোটেই ফ্ৰকটোৰ তলত অকল চেইন বনাই ল'ম। তাৰপিছত ইয়াতে পিছত বঢ়াই দি ফ্ৰিল বনোৱা হ'ব। ইয়াৰ ফ্ৰকটোৰ তলৰ অংশ আৰু ওপৰৰ অংশটো এনেধৰণে কুৰ্চাৰে জইন কৰা হ'ব। ইয়াৰ ফ্ৰকটোৰ ওপৰৰ অংশটো গুঠা হ'ল। আৰু এতিয়া মই বেজি ব্যৱহাৰ নকৰাকৈ এফালৰ পৰা আটাইবোৰ জইন কৰিম। ইয়াৰ তলৰ অংশটো আৰু তলৰ অংশটো এনেধৰণে গুঠা হ'ল। এতিয়া এফালৰ পৰা বেজি ব্যৱহাৰ নকৰাকৈ কুৰ্চাৰ সহায়ত মই আটাইবোৰ জইন কৰিম। এয়া তলৰ অংশটো সুন্দৰকৈ জইন কৰিলোঁ। এতিয়া এয়া কঁকালৰ বেল্ট লগাবৰ কাৰণে এনেধৰণে ৰছীবোৰ গুঠি ল'ম। ৰছীবোৰ এনেকৈ ইয়াতেই গুঠা হ'ব আৰু বেলেগকৈ গুঠি হ'লে চিলাই নিদিওঁ। ইয়াত তিনিবাৰ পাৰ কৰিলোঁ।
মাত্ৰ 120 ৰুপিজত এই ফ্ৰকটো গুঠি শেষ কৰা হ'ল আৰু এইটো এটা 3 বছৰীয়া ছোৱালীৰ কাৰণে গুঠা হৈছে। আপোনালোকে দেখিছে কোনো ধৰণৰ ই জটিল কাম নহয়, মাত্ৰ এবাৰ কুৰ্চাটো ক্ৰছ কৰাই দিছোঁ ইয়াত ফাকে ফাকে। ইয়াত চেইন ব্যৱহাৰ কৰা নাই। আপোনালোকে এনেধৰণে যিসকলে কুৰ্চাৰ কাম ঊলৰ কাম কৰিবলৈ আগ্ৰহী তেওঁলোকে কৰিব পাৰে আৰু অতি ইণ্টাৰেষ্টিং কাম। বেছি সময় নালাগে এটা ফ্ৰক গুঠোঁতে। এবাৰ যদি আপোনালোকে কুৰ্চাটো হাতত লয় আৰু আপোনালোকে ইয়াক এৰিব নোৱাৰে। ইমানেই ইণ্টাৰেষ্টিং কাম, কৰি চাবচোন।